নমস্কাৰ বাস্তৱ চামলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনাক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনাৰ বাবে লৈ আহিছো এটা ভাবিব নোৱাৰা বিষয়বস্তু, কিয় আৰু কেতিয়া এখন ঘৰত অকাল মৃত্যু হয়। এটা ভাবিব নোৱাৰা বিষয়বস্তু, আমাৰ সমাজত বিভিন্ন ঘৰত ঘটি থকা এটা বিষয় অকাল মৃত্যু। তাৰ বিষয়ে সবিশেষ জনাম। আপোনাৰ ঘৰত এনেকুৱা কি বাস্তুদোষ থাকিব পাৰে যাৰ কাৰণে এখন ঘৰত অকাল মৃত্যু, কোনোবা নহয় কোনোবা এজন সদস্য অকাল মৃত্যু হ'ব পাৰে। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ কথা আপোনালোকে সকলোকে জনাইলো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক আজিৰ বিষয়বস্তু। আজিৰ বিষয়বস্তু কি কাৰণে এখন ঘৰত অকাল মৃত্যু হয়। চাওক, বহু দিনৰ পৰা আমি দিয়া ভিডিঅ' বিলাকত এই প্ৰশ্নটো মানুহে আমাক উত্থাপন কৰি আহিছে যে অকাল মৃত্যুৰ ওপৰত এটা স্পেচিফিক নিৰ্দিষ্টকৈ এটা ভিডিঅ' বনাব লাগে। তাৰো উপৰিও আমি দেখা পাওঁ বাতৰি পত্ৰটো আপোনালোকে পায়েই থাকে যে বিভিন্ন কাৰণত আমাৰ সমাজত বিভিন্ন মানুহৰ দুৰ্ঘটনাতে হওক, ইনচিডেণ্টে হওক, এক্সিডেণ্টে হওক অকাল মৃত্যু হয়। চাওক, বাতৰি কাকতত সাধাৰণতে যিখিনি মানুহৰ নাম থাকে তেওঁলোকৰহে বাতৰি পোৱা যায়, কিন্তু বাতৰি কাকতত নোলোৱাও তেনেকুৱা বহুত মানুহ আছে আমাৰ সমাজত। আপোনাৰ ঘৰৰ ওচৰে পাজৰে চালে হয়তো আপুনি এঘৰ নহয় এঘৰ মানুহ বিচাৰি পাব, যি ঘৰ মানুহৰ ঘৰত হয়তো কোনোবা নহয় কোনোবা এজন সদস্য অকাল মৃত্যু হৈছে। মই অকাল মৃত্যু মানে মই কি বুজাইছো, চাওক, আয়ুসৰ আগত, বয়সৰ আগত যদি এজন ব্যক্তিৰ মৃত্যু হয় তাক অকাল মৃত্যু বুলি কোৱা হয়। প্ৰত্যেকেই জানে অকাল মৃত্যু বিভিন্ন ধৰণৰ কাৰণত হ'ব পাৰে। কোনোবা দুৰ্ঘটনাত পতিত হৈও অকাল মৃত্যু হ'ব পাৰে, কাৰোবাৰ ৰোগত আক্ৰান্ত হৈও অকাল মৃত্যু হ'ব পাৰে, বা নতুবা আত্মহত্যাও হ'ব পাৰে। চাওক, আমিতো কোনেও নিবিচাৰো আমাৰ পৰিয়ালৰ এজন সদস্য কম বয়সত, মাজ বয়সত হেৰাই যোৱাটো। কিন্তু এইটো এনেকুৱা এটা বিষয় ন, আমাৰ সমাজত এইটো বিষয় আপুনি পাবই পাব। 10 ঘৰ মানুহৰ ভিতৰত এঘৰ বা দুঘৰ মানুহ আপুনি এনেকুৱা পাব যাৰ ঘৰত এইটো হৈ আছে। এটা সম্পূৰ্ণ আমাৰ বাস্তুশাস্ত্ৰৰ ওপৰত আমাৰ দীৰ্ঘদিনীয়া অধ্যয়ন, বিশ্লেষণ আৰু সম্পূৰ্ণ বাস্তৱিক অভিজ্ঞতাৰ ভিত্তিত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আজি স্পেচিফিক মই 4টা বাস্তুদোষৰ কথা উল্লেখ কৰিম আপোনাৰ ঘৰত। যদি এই বাস্তুদোষ আপোনাৰ ঘৰত হৈ আছে, কোনো ইয়াত প্ৰতিকাৰ নাই, সমাধানটো মই আপোনাক কৈ দিম। এইকেইটা শুদ্ধ কৰক, আপোনাৰ ঘৰখন অকাল মৃত্যু হোৱাৰ সম্ভাৱনাৰ পৰা চিৰদিনৰ বাবে চিৰমুক্ত হৈ যাব। চাওক, আজি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল কাৰণ এইটোৱেই, আমি কোনেও নিবিচাৰো আমাৰ সমাজত এখন ঘৰৰ হলেও কিন্তু অকাল মৃত্যু হয়। কাৰণ যোনে হেৰুৱাই সি বুজি পায় হেৰুৱাৰ বেদনা কেনেকুৱা। কিন্তু আপোনাৰ ঘৰৰ কিছুমান বাস্তুদোষৰ কাৰণে ঘৰত অকাল মৃত্যু হয়। yes, প্ৰত্যেকেই এইটো কথা অনুভৱ কৰিবলৈ চেষ্টা কৰক। বা আপোনালোকে যি মানুহৰ ঘৰত অকাল মৃত্যু হৈছে, বয়সৰ আগত কোনোবা নহয় কোনোবা এজন সদস্য প্ৰাণ হেৰুৱাইছে, আপোনালোকে তেওঁলোকৰ ঘৰত যদি চাই ন, মই আজি যি 4টা স্পেচিফিক পইণ্ট কম তাৰ এটাত নহয় এটাতো আপুনি বিচাৰি পাবই পাব। কাৰণ চাওক, আমি এটা সম্পূৰ্ণ বাস্তৱিক অভিজ্ঞতাৰ পৰা এইকেইটা বিষয় বুটলি আনিছো। এই ভুল যদি আছে পলম নকৰিব, শুদ্ধ কৰক, নিজৰ জীৱনটো ৰক্ষা কৰক, পৰিয়ালৰ জীৱনটো ৰক্ষা কৰক। yes, মই 4টা। প্ৰথমটো, আপোনাৰ ঘৰত এনেকুৱা কি বাস্তুদোষ থাকিব পাৰে যাৰ কাৰণে ঘৰত অকাল মৃত্যু হ'ব পাৰে। প্ৰথমটো হৈছে আপোনাৰ ঘৰৰ ঈশান কোণ। কোনটো ঈশান কোণ? ঈশান কোণ বুলি কাক কয়? ঘৰৰ উত্তৰ আৰু পূব কোণটোক ঈশান কোণ বুলি কয়। যদি আপোনাৰ ঘৰৰ উত্তৰ পূব কোণত লেট্ৰিনৰ আউট টেংকি আছে, yes, এটা ভয়ংকৰ বাস্তুদোষ। প্ৰত্যেকেই এই কথা অনুভৱ কৰক। চাওক, আমি আগৰ বহু ভিডিঅ'ত আপোনালোকক কৈ আহিছো যে আমাৰ ঘৰ এখনৰ মাটি টুকুৰাৰ ঈশান কোণ, উত্তৰ পূব কোণটোক আমি ঈশান কোণ বুলি কওঁ। সেইটো হৈছে দৈবিক শক্তিৰ স্থান। তাত নামঘৰ বহে, গোসাঁই ঘৰ বহে, মন্দিৰ। এই সকলোতকৈ নিকৃষ্ট বেয়া নিগেটিভ ফল কেতিয়া দিব? সেইটো জেগাত যদি লেট্ৰিনৰ আউট টেংকি থাকে। আমি মেক্সিমাম মানুহ পাইছো এক্সিডেণ্টত প্ৰাণ হেৰুৱা যাৰ ঘৰত উত্তৰ পূবত লেট্ৰিনৰ আউট টেংকি আছে। আপোনাৰ ঘৰৰ ওচৰতো যদি কোনোবা তেনেকুৱা প্ৰাণ হেৰুৱাইছে, আপুনি গৈ নিজে চালেই আমাৰ কথাত কিমান সত্যতা আছে আপুনি বিচাৰি পাব। যদি লেট্ৰিনৰ আউট টেংকি আছে, অনতি পলমে, yes, এদিনো দেৰি নকৰিব, এসপ্তাহৰ ভিতৰত আপুনি আপোনাৰ ঘৰৰ লেট্ৰিনৰ আউট টেংকিটো সেই স্থানৰ পৰা আঁতৰাই
চাফা কৰি পুতি পেলাই সেই স্থান লেট্ৰিনৰ আউটটেংকিৰ পৰা সম্পূৰ্ণ ৰূপত মুক্তি কৰক 100% সমাধান আৰু এটা কথা মই কৈ থওঁ বেছিভাগ মানুহ প্ৰতিকাৰৰ পাছত ঘূৰি ফুৰে আমি আগেয়ে জনাইছো আমি খুব কম প্ৰতিকাৰত কাম কৰো কিয় প্ৰতিকাৰ হৈছে আংশিক সমাধান ইয়াত আপোনাৰ যোনে যি প্ৰতিকাৰে দিয়ক কিয় কোনো প্ৰতিকাৰ ইয়াত কাম নকৰে এইটো আপোনালোকে প্ৰত্যেকে জানি থাকক সেকেন্ড চক দক্ষিণ দিশত যদি আপোনাৰ ঘৰৰ দৰজাখন ভুল জেগাত বহে ইয়েস একদম নিশ্চিত থাকক কিন্তু মই এইখিনিটো এটা কথা কওঁ আপোনালোকে এই কথা নাভাবিব যে দক্ষিণমুখী ঘৰ বেয়া দক্ষিণ দিশৰ দৰজা বেয়া কেতিয়াও নহয় কাৰণ দক্ষিণত লক্ষী দৰজাখন থাকে So, মই ক'ব বিচৰা কি যে দক্ষিণ দিশত ভুল দুৱাৰে অত্যন্ত বেয়া ফলাফল দিয়ে বা দিব পাৰে যাৰ কাৰণে এখন ঘৰত অকাল মৃত্যু হ'ব পাৰে কাৰণ চক আমি বহুত মানুহ পাইছো যাৰ ঘৰত আমি যেতিয়া ঘৰ চাবলৈ যোৱা হয় আমি ঘৰ গৈ পাই দেখিছো যে তাৰ ঘৰত মানুহে প্ৰাণ হেৰুৱাইছে এজন দুজন এনেকুৱাটো বহুত মানুহ পাইছো যাত কেইবাজনো মানুহে প্ৰাণ হেৰুৱাইছে এনেকুৱাও আমি ঘৰ পাইছো যিটো ঘৰত মতা মানুহ থাকিবই নেকি যিমান মতা মানুহ আছে সব এজন এজনকে অকাল মৃত্যু হৈ গৈছে সক হেতু বাৰু এটা মই বেলেগ বিষয় হেতু মই আজি নানো বাৰু মই ইয়াৰ ওপৰত যি ঘৰত মতা মানুহ থাকিব নিদিয়ে বা যি ঘৰত বংশধৰ হিচাপে লৰা সন্তান জন্ম নহয় মই এটা সেপাৰেট ভিডিও বনাম কাৰণ হেতু এটা বাস্তু দুখৰে ফল হয় আৰু এটো কাটিব লগা থাকে না কাটিলে ৰিপিট হৈ থাকে পৰৱৰ্তী সময়ত সো মই ইয়াত আপোনাক ক'ব বিচৰা কথাটো কি দক্ষিণ দিশৰ ভুল দুৱাৰে কাৰণ সক দক্ষিণ দিশত এখন দৰজা থাকে জমৰ দৰজা বহুত মানুহে নিজে গম নোপোৱাকে এইটো জেগাত দৰজাখন দিয়ে So, মই কৈছো দক্ষিণ দিশত ভুল দুৱাৰে অত্যন্ত বেয়া ফলাফল দিব পাৰে কিন্তু দক্ষিণ দিশত এখন খুব ভাল দুৱাৰো থাকে যিটো ঘৰ এখন চাই সম্পূৰ্ণ তাক নিৰ্মাণ কৰিব লগা হয় 3 নম্বৰ পূৰ্ব ভিডিওটো আমি বহু ভিডিওত এই কথা বাৰে বাৰে কৈ আছো আজিও কৈছো কিয় স্পেসিফিক যদি আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিমত দৰজা থাকে yes দক্ষিণ পশ্চিম কোণটো বা তাৰ ওচৰে পাজৰে যদি দৰজা থাকে সেই দৰজাখন দক্ষিণমুখী দৰজাও হ'ব পাৰে সেই দৰজাখন পশ্চিমমুখী দৰজা হ'ব পাৰে দক্ষিণ পশ্চিম এনেকুৱা এটা স্থান ন সম্পূৰ্ণ ব্লক হ'ব লাগে বন্ধ হ'ব লাগে খিৰিকি দিব পাৰে বা খিৰিকিলৈ কোনো প্ৰবলেম নাই দৰজা ওলোৱা সময় হ'ব নালাগে সম্পূৰ্ণ ব্লক যিমান ব্লক থাকিব সিমান লাভ আৰু চক মই এই যে আজি যিটা পইণ্ট কৈছো ন কাৰোবাৰ ঘৰত যদি অকাল মৃত্যু হোৱাও নাই কিন্তু আপুনি দেখিব সেই ঘৰৰ স্বাস্থ্য সম্পূৰ্ণ ৰূপে ভাগি গৈছে বা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে দক্ষিণ পশ্চিমৰ দৰজাই এখন ঘৰলৈ অকাল মৃত্যু মাতি আনে প্ৰতিজন মানুহে আমাৰ ভিডিও চাই থকা প্ৰতিজন মানুহে এই কথা অনুভৱ কৰক আপুনি বাস্তুশাস্ত্ৰ বিশ্বাস কৰে নকৰে কোনো মেটাৰ নকৰে কাৰণ কেলে এইখিনি বস্তু আপোনাৰ মোৰ প্ৰত্যেকৰে ক্ষেত্ৰতে প্ৰযোজ্য আপুনি বিশ্বাস নকৰিলেও বাস্তুশাস্ত্ৰৰ দিশৰ কথাবিলাক প্ৰযোজ্য বিশ্বাস কৰিলেও প্ৰযোজ্য আপুনি ভাৰতত থাকিলেও প্ৰযোজ্য ভাৰতৰ বাহিৰত থাকিলেও প্ৰযোজ্য আপুনি যি ধৰ্মৰে মানুহ নহওক কিয় এনাৰ্জি ধৰ্ম চিনি নাপায় এইখিনি বস্তু সম্পূৰ্ণৰূপে প্ৰযোজ্য দক্ষিণ পশ্চিমৰ দৰজা বন্ধ কৰক আপোনাৰ ঘৰখনক অকাল মৃত্যুৰ পৰা উদ্ধাৰ কৰক 4 নম্বৰ আৰু অন্তিম যাৰ কাৰণে আপুনি প্ৰাণ হেৰুৱাব লগা হ'ব পাৰে বা এখন ঘৰে প্ৰাণ হেৰুৱাব লগা হ'ব পাৰে জীৱনৰ মাজত কি 4 নম্বৰটো হৈছে যদি দক্ষিণ দিশত পানীৰ উপস্থিতি থাকে yes প্ৰত্যেকই জানো পানীৰ উপস্থিতি মানে মই পানী টেপৰ কথা নাই কোৱা পানীৰ উৎস তাত যদি থাকে উৎস মানে আমি যেটো দমকল বহাম ওয়াটাৰ বোৰিং বহাম পানী উৎস হিচাপে কুয়া বহাম তাতটো পানী ওপৰ ওভাৰহেড পানী টেংকিটো নাই তাত যদি আপোনাৰ পুখুৰী আছে যাৰ ঘৰটো দক্ষিণ পশ্চিমত পুখুৰী আছে বা দক্ষিণ দিশত পুখুৰী আছে তাৰটো ভয়ানক পৰিণাম মোৰ পুখুৰীৰ ওপৰত এটা সুকীয়া ভিডিও আছে যিসকল লোকে চোৱা নাই এই ভিডিওটো চাই লব কাৰণ আমাৰ গাঁৱৰ ম্যাক্সিমাম মানুহৰ ঘৰত পুখুৰী থাকে পুখুৰী থকাটো বেয়া কথা নহয় কিন্তু সেই পুখুৰীটো যদি আপোনাৰ ঘৰখনত পশ্চিম মাটি টুকুৰা যদি দক্ষিণ দিশত পৰিছে ইটস ভেৰি বেড মানে ডেঞ্জাৰাছ ভয়ানক প্ৰাণ কাঢ়ি নিব পৰা ভাবে ভয়ানক সো মই ক'ব বিচৰা কথাটো কি দক্ষিণ দিশটো দক্ষিণ দিশ মানে দক্ষিণ পূব দক্ষিণ পশ্চিম এই তিনটা স্থানত পানী উৎস হ'ব নালাগে কুঁৱা হ'ব নালাগে দমকল হ'ব নালাগে নাদ হ'ব নালাগে পুখুৰী হ'ব নালাগে জলাশয় হ'ব নালাগে দ গাঁতো থাকিব নালাগে দ গাঁত থাকিলেও কিন্তু তাত খুব বেয়া প্ৰভাৱ দিয়ে কিন্তু কাৰণ দ গাঁত হলে বাৰিষা হেয়া পানী জমা হয় আৰু তাত যেতিয়া পানী জমা হ'ব ন সি ঘৰখনত অশান্তি দিয়া এক্সিডেন্ট কৰা আৰম্ভ কৰিব সব আমি এইকেইটা ভুলৰ ক্ষেত্ৰত সব আমি এই যে 4টা কথা আজি আপোনাক জনাইছো আমি এনেকুৱা মানুহ পাইছো ন এক্সিডেন্ট হৈছে প্ৰাণ যোৱা নাই দুই এটা বা কিছুমানৰ কিন্তু পংগু হৈ গৈছে বা চিৰস্থায়ীভাৱে
শৰীৰৰ সুস্থ শৰীৰ হেৰুৱাইছে আৰু মেক্সিমাম ক্ষেত্ৰততো আমি অকাল মৃত্যুৱে দেখিছো 4টা স্পেচিফিক কথা জনালো প্ৰত্যেকে ভাবক নিজৰ ঘৰ আপোনাৰ ঘৰত যদি অকাল মৃত্যু হৈছে বা ঘৰৰ ওচৰে পাজৰে আত্মীয় স্বজন কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত যদি বয়সৰ আগত কোনোবা নহয় কোনোবা এজন যদি সদস্য হেৰাইছে আপুনি সব এই 4টাৰ ভিতৰত কোনোবা নহয় কোনোবা এটা সামঞ্জস্য পাবই পাব আমাৰ কমেন্ট যোগে আগবঢ়াব আপোনালোকে কিমান সত্যতা বিচাৰি পালে এটা সব ইয়াৰ সমাধান কি সমাধানটো প্ৰথমে ক'লো উত্তৰ পূবত আউটেঙি থাকিলে অতৰাব লাগিব দক্ষিণ দিশৰ দুৱাৰ সব দক্ষিণমুখী ঘৰ হয় বা দক্ষিণ দিশৰ দুৱাৰ হয় হেতুটো বাৰু দক্ষিণ দিশৰ দুৱাৰ পজিশনটো ক'বলৈ বহুত সময় লাগে হেতুটো উলিয়াব লগা হয় 3 নম্বৰ দক্ষিণ পশ্চিমত যদি দুৱাৰ থাকে এখন বন্ধ কৰি দুৱাৰ বন্ধ কৰিলে নহব ওয়াল কাটিব লাগিব 4 নম্বৰ দক্ষিণ দিশত পানী উৎস একদম দক্ষিণ দিশৰ পানী উৎস আঁতৰক সেই স্থান পুতি পেলাওক পুখুৰী যদি আছে পুতি পেলাওক দ গাত যদি আছে পুতি পেলাওক কাৰণ কেলে প্ৰাণ কাঢ়ি দিব পাৰে যদি এতিয়ালৈকে কহা নাই আপোনাৰ ঘৰত ধৰি লওক আজি আমাৰ ভিডিঅ' যিসকলে চাই আছে কাৰোবাৰ ঘৰত হয়তো ইয়াৰ কোনোবা এটা দুটা বিচাৰি পালে আপুনি ভাবিব পাৰে যে মোৰতো একো হোৱা নাই ইমানখিনি ৰিস্ক নল'ব কোনে জানে ভৱিষ্যত দিনত কি আছে আপোনালোকৰ যাতে বেয়া নহওক কোনেও যাতে নুভুগক সেইকাৰণেতো আমি এইকেইটা কথা জনাইছো এইকেইটা ভুল শুদ্ধ কৰক আপুনি নিজৰ লগতে নিজৰ গোটেই পৰিয়ালটোক আহিব লগা প্ৰজন্মটোক উদ্ধাৰ কৰা হ'ব আমি কি বিচাৰো সমাজৰ এখন ঘৰতো এজন মানুহ অকাল মৃত্যু নহওক যি মৃত্যু ওপৰলৈ আমাক লিখি থৈছে বয়সত সেয়াই যাতে মাজবাটত যাতে আমি কোনো হেৰাই নাযাওঁ আৰু এইকেইটা বাস্তু দুখে আপোনাক অকাল মৃত্যু কৰিব পাৰে এইকেইটা শুদ্ধ কৰক আৰু নিজৰ ঘৰখন উদ্ধাৰ কৰক সব আশা কৰো আজি ভিডিঅ'টোৰ মাধ্যমত এটা ভাৱ্যৰ বিষয় জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক কোনে জানে আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ই কোনোবা এজন মানুহ বা এটা পৰিয়ালৰ প্ৰাণ ৰক্ষা কৰি দিব পাৰে আৰু যদি সেয়াই হয় সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ